অকণমান বিৱৰণী ল'ম কাৰণ ঈশ্বৰে আপোনাক আৰু আমাক বিচাৰিছে কাৰণ ঈশ্বৰে কৈছে তোমালোকে মোৰ পিছে পিছে আহা আৰু এতিয়া আপোনালোকে আৰু আমি সকলো এতিয়া বিশ্বাসী হৈছোঁ বিশ্বাসী হোৱাৰ জৰিয়তে আমি এতিয়া ঈশ্বৰৰ আজ্ঞাবোৰ কি তাক জানিব লাগে তেওঁ বিশ্বাসৰ কথা ক'লে বিশ্বাস আৰু বিশ্বাসৰ লগত কি কৈছে কৰ্ম থাকিব লাগে কৰ্ম কি আই ইনকাম অকল চাকৰি ধন আৰ্জাটো কৰ্ম বুলি কোৱা নাই আমাক বিশ্বাসৰ কৰ্ম কৰিব দিছে অৰ্থাৎ বিশ্বাসৰ কৰ্মটো কি বিশ্বাসৰ কৰ্মটো হ'ল আমি এতিয়া বিশ্বাসী জীৱনবিলাকে প্ৰাৰ্থনা জীৱন খুব কান্দি কান্দি আমি প্ৰাৰ্থনা কৰিব লাগে অন্যৰ কাৰণে দেশৰ কাৰণে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে নিজৰ মণ্ডলীৰ কাৰণে বন্ধু বান্ধৱীৰ কাৰণে আৰু আমাৰ বিশ্বাসটো যেন ডেভেলপ হ'বৰ কাৰণে আমি চাকৰি কৰিবৰ কাৰণে বিজনেছ কৰিবৰ কাৰণে ডাঙৰ বিজনেছ ডাঙৰ চাকৰি কৰিবৰ কাৰণে ল'ৰা ছোৱালী পঢ়া শুনা কৰি জ্ঞানী হ'বৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে হালেলুয়া প্ৰাৰ্থনা কৰিব লাগে কিন্তু আপুনি আৰু আমি যদি প্ৰাৰ্থনাই কৰা নাই ঈশ্বৰৰ তাত খোজাই নাই ঈশ্বৰে কি দিব হয়নে আমি প্ৰাৰ্থনা কৰিব লাগিব আৰু প্ৰাৰ্থনা কৰিব শিকিব হ'লে আমি কি কৰিব লাগিব ফাষ্টিং প্ৰাৰ্থনা বাইবেল পঢ়িব লাগিব ঈশ্বৰৰ লগত লাগি থাকিব লাগিব তেতিয়াহে আমি কি প্ৰাৰ্থনা কৰিব লাগে উচিত সময়ত আমি প্ৰাৰ্থনা কৰিবলৈ জানিম হালেলুয়া প্ৰেইজ দ্য লৰ্ড সেইকাৰণে ঈশ্বৰে কৈছে তোমালোকে পৰ দি প্ৰাৰ্থনা কৰি থাকা আৰু তোমাৰ লগত মই আছো আৰু তোমালোকে প্ৰভু যীশুৰ দ্বিতীয় আগমনলৈ ৰৈ থাকা আপোনাৰ আৰু আমাৰ বিশ্বাসটো এতিয়া আমি বিশ্বাসৰ কৰ্ম কৰি প্ৰভু যীশুৰ দ্বিতীয় আগমন অৰ্থাৎ পুনৰ আগমন আৰু একবাৰ যীশু খ্ৰীষ্টই তোমালোকক ধাৰ্মিক আৰু পাপীবিলাকক বিচাৰ কৰিবলৈ আহিম বুলি কৈছে সেই দিনটোহে আমি ৰখি আছো এতিয়া হালেলুয়া আপোনাৰ বিশ্বাসৰ পৰিশ্ৰমৰ ফল কি আপুনি কি পাব আপুনি আজি যদি আপুনি ফাষ্টিং প্ৰাৰ্থনাত ঈশ্বৰৰ বাক্যত লাগি থাকি নিজৰ কৰ্মত আই উন্নতি কৰি আছে আপুনি ঈশ্বৰৰ প্ৰাৰ্থনা কৰি আছে ঈশ্বৰৰ আজ্ঞাবোৰত আছে তেতিয়াহে আপুনি দ্বিতীয় আগমনত যাবলৈ পাব নহ'লে সেইদিনা যীশু খ্ৰীষ্টৰ দ্বিতীয় আগমনত সুদ বিচাৰ দিনা আপুনি লঘু হ'ব আপুনি দ্বিতীয় আগমনত উঠাই নিয়া হ'ব নাপাব কিন্তু সেইদিনা আৰু পস্তাৱাৰ সময় নাথাকে সেইদিনা সময়টো শেষ হৈ যাব এতিয়া আজি বলা সময়টোৱে আপোনাৰ কাৰণে আমাৰ কাৰণে হয় প্ৰেইজ দ্য লৰ্ড তাকে বুজাবলৈ বিচাৰিছে তেওঁলোকে যিটো নেকি বিশ্বাস কৰে তেওঁলোকে যি বুজি পালে যি ঈশ্বৰে তেওঁলোকৰ ভাষাতে শিকালে বুজিবলৈ সহায় কৰিলে আত্মাই শিকালে সেই বাক্যটো আপোনাক আৰু আমাক আজি ঈশ্বৰে তেওঁৰ বিশ্বাসৰ বাক্যৰ দ্বাৰা বুজাবলৈ চেষ্টা কৰিছে হালেলুয়া আপুনি নাভাবিব তেওঁলোকে নিজে আহি কৈছে নিজৰ বলত নিজৰ শক্তিত বুলি নহয় ঈশ্বৰে আপোনালোকক সেই ঘৰতে কৈ থাকা খাই থাকা বাক্যটোৰ বাহিৰেও সেই বাক্যকে যে অন্য ভাষা দেশবাসীবিলাকে অন্য বিশ্বাসীবিলাকে যে সেইটো বাক্যতে বিশ্বাস কৰি চলি আছে আশীৰ্বাদ পাই আছে ডেভেলপ হৈ আছে উন্নতি হৈ আছে কেনেকৈ উন্নতি হৈছে সেইটো বাক্য আমি যিটো বাক্য আমি কৈ আহিছোঁ প্ৰথমৰ পৰা আজিলৈকে সেই বাক্যকে গোটেই পৃথিৱীটো সেই বাক্যকে চলি আছে আৰু এটা বাইবেলৰ বাক্যটোকে সকলোৱে পঢ়ি আছে আৰু জানি আছে কোনোবাই ইংলিছত শিকিছে কাৰোবাই নাগাত শিকিছে কোনোবাই অসমীয়াত কাৰোবাই বোলে বড়োত কোনোবাই নেপালীত সকলোতে শিকি আছে এটা ভাষাই এটা বাক্যই হয় আৰু এটা বুজা শক্তিয়ে হয় এজন পিতৃৰ ঈশ্বৰৰ সন্তানে হয় আমি হয় সেইকাৰণে আপুনি শুনি কি বুজিলে আৰু আপুনি বুজি পেলাই কি বিশ্বাস কৰিলে সেইটোৰ ওপৰতহে আপোনাৰ বিশ্বাসৰ ওপৰতহে ভিত্তি হ'ব প্ৰেইজ দ্য লৰ্ড সেইকাৰণে প্ৰিয় ভাই ভনীসকল প্ৰভু যীশুৱে কোৱা বাক্যবিলাক আমি কি কৰিব লাগে অনুসন্ধান পূৰণ কৰিব লাগে আৰু মই আগৰ সপ্তাহটো কৈছিলোঁ যে আমাৰ যদি জ্ঞানৰ অভাৱ থাকে আমি অকাতৰে দেউতা প্ৰভু যীশুত আমি প্ৰাৰ্থনা কৰিব লাগে খালি প্ৰাৰ্থনাৰ কাৰণে কৈছোঁ প্ৰাৰ্থনা বাক্য শুনা আৰাধনা কৰা নিজৰ মনটো মন পালন কৰি আত্মিকভাৱে ঈশ্বৰৰ লগত জড়িত ৰখাটো ঈশ্বৰে বিচাৰিছে প্ৰেইজ দ্য লৰ্ড ঈশ্বৰে কোৱা নাই আপোনাৰ সকলো কাম মন এৰি পেলাই ঈশ্বৰক সেৱা কৰি বহি থাকক বুলি কোৱা নাই আমি সময় উলিয়াই পেলাই কৈছে যে 24 ঘণ্টাৰ মূৰত আমি 3 ঘণ্টা বা 2 ঘণ্টা আমাৰ সময় থাকে তাৰে 1 ঘণ্টা যদি আমি ঈশ্বৰৰ বাক্য পঢ়ি প্ৰাৰ্থনা কৰোঁ আৰাধনা কৰোঁ ঈশ্বৰৰ লগত 1 ঘণ্টা মাত্ৰ যদিও থাকোঁ সেও বহুত বুলি কৈছে 24 ঘণ্টাৰ ভিতৰত 1 ঘণ্টা আমি ঈশ্বৰক দিব লাগে
প্ৰেইজ দ্য লৰ্ড। কাৰণ কিয় কৈছোঁ, আপুনি কৰ্ম কৰে, ঘৰৰ কাম কৰে, বাহিৰৰ কাম কৰে, উন্নতি কৰে, চলিব লাগে, তাৰে মাজতে যদি আমি দিনত 1 ঘণ্টা যদি ঈশ্বৰক সময় দিওঁ, তথাপি ঈশ্বৰে সন্তুষ্ট পায় বুলি কৈছে। আৰু আমি ঈশ্বৰক ছাইডত থৈ পেলাই জগতত যদি বেছিকৈ লাগি থাকোঁ, তাত একো ঈশ্বৰে সন্তুষ্ট নহয় বুলি কৈছে। অলপ আগত কৈ গৈছে যে আমি আধা মনটো জগতত, আধা মনটো ঈশ্বৰত, আৰু সেইটোকে 2টা মন বুলি কৈছে। আধা মন মানে আমি ঈশ্বৰত দেওবাৰে গিলো নিগিলি নাই, ইচ্ছা গৈছে গিছোঁ, ইচ্ছা নাই যোৱা নাই, কাৰোবাক বেয়া পাইছোঁ গীৰ্জাতে যোৱা নাই, কাৰো লছ নহয়, নিজৰ লছ, হয়নে? আমি কাৰোবাক বেয়া পাই পেলাই, কাৰোবাক বিৰোধী হৈ পেলাই আমি গীৰ্জা প্ৰাৰ্থনা এৰিছোঁ, তেতিয়াহ'লে ঈশ্বৰৰ লছ নাই, তাৰো লছ নাই, আপোনাৰ নিজৰ লছ বুলি কৈছে। হালেলুয়া। সেইকাৰণে আজি আমি কাৰো ওপৰত নাচাই পেলাই নিজৰ বিশ্বাসটো গঢ়িবৰ কাৰণে আমাৰ নিজৰ মনটো আগুৱাই লৈ আনিব লাগিব। হালেলুয়া। সেইকাৰণে সেইটোকে ঈশ্বৰে আপোনাৰ পৰা বিচাৰিছে। আৰু 2 মন আমি হ'ব নালাগে। আমি জগতত একদম গোটেই দিনটো জগতৰ কাম চলি থাকিলেও, জগতৰ মানুহৰ লগত উঠা বহা, খাৱা লোৱা, অহা যোৱা, কথা বাৰ্তা, আমি গীৰ্জাটোলৈ আহিবলৈ সময় দিব নোৱাৰোঁ। সময় নাই, আধা ঘণ্টা 1 ঘণ্টাৰ কাৰণে আমাৰ সময় নাথাকে, কিন্তু জগতত আমাৰ গোটেই ফ্ৰী সময় আছে, কিন্তু তেতিয়া আপোনাৰ লছ হৈ আছে। হালেলুয়া। কিয়নো আমি ঈশ্বৰৰ সময় দিবলৈ ইচ্ছা কৰা নাই, আৰু যদি ঈশ্বৰৰ সময় দিছোঁ, তেতিয়াহ'লে আমি আশীৰ্বাদো পাইছোঁ। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে আহক, প্ৰভু যীশুৱে আপোনাক আৰু আমাক কি বুজাবলৈ বিচাৰিছে তাৰ বিষয়ে অলপমান আমি জানিবলৈ চেষ্টা কৰিম। যোহনৰ, আমি সদায় বাক্যটো কৈছোঁ যে যোহনৰ 5 অধ্যায় 10 পদটো আমি পঢ়িম দেই। যোহনৰ 5 অধ্যায় 10 পদ। কিন্তু সেইদিনা বিশ্ৰামবাৰ এতেকে যিহুদীবিলাকে সুস্থ হোৱাজনক ক'লে, আজি বিশ্ৰামবাৰ শয্যা তুলি নিব নাপায়। কিন্তু তেওঁবিলাকৰ উত্তৰ দিলে যে যিজনে মোক সুস্থ কৰিলে সেইজনে মোক ক'লে, বোলে তোমাৰ শয্যা তুলি লৈ যোৱা। তেওঁবিলাকে তেওঁক সুধিলে, তুমি লৈ যোৱা আৰু বুলি তোমাক কোৱা জন কোন? কিন্তু তেওঁ কোন তাক সুস্থ হোৱাজনে নাজানিলে, কিয়নো লোকসমূহে সেই ঠাইত থকা যীচুত আচৰিত হৈছিল। তাৰ পাছত যীশুৱে ধৰ্মধামত তেওঁক দেখিলে যে, চোৱা, তুমি সুস্থ হলা, অধিক দুৰ্গতি যেন নহয়, এই নিমিত্তে আৰু পাপ নকৰিবা। তাতে সেই মানুহে যিহুদীবিলাকক ক'লে, যিজনে মোক সুস্থ কৰিলে তেওঁ যীশু। প্ৰেইজ দ্য লৰ্ড। আজি কি কৈ আছে, আপোনাক আৰু আমাক সুস্থ কৰিলে। আমি ইয়াতে সকলো সুস্থ পোৱা, প্ৰমাণ পোৱা, টেষ্টিমনি পোৱা লোকবিলাক হয়, হয়নে? আমি যীশু খ্ৰীষ্টক পোৱাৰ পিছত কি হলো বুলি কৈছে, সেই মানুহজনে এই 5 অধ্যায় 10 পদত কৈছে, বিশ্ৰামবাৰত এটা জাগাত এজন মানুহক সুস্থ কৰিছিল। আৰু সিদিনা যিহুদীবিলাকে কৈছিল যে বিশ্ৰাম দিন আজি সুস্থ কৰিবলৈ নাপায় দেই। যিহুদীবিলাকে তেওঁলোকৰ নিয়ম মতে যীশু কৈছিল, প্ৰভু যীশু কৈছে যে তেওঁক আজিৰ বিশ্ৰাম দিনত সুস্থ কৰিব নাপায় বা কাম কৰিব নাপায় বুলি কৈছিল। কিন্তু যীশু খ্ৰীষ্টই সেই বিশ্ৰাম দিনত তেওঁক সুস্থ কৰিছিল। আৰু সুস্থ কৰাৰ সময়ত সেই ল'ৰাজনে, ডেকাজনে কোন আছিল, কোনে সুস্থ কৰিছিল সেই কথাটো জানা নাছিল। কোনে মোক সুস্থ কৰিলে সেই কথাটো জানা নাছিল। কিন্তু মানুহবিলাকে সোধোতে কৈছে, কোন আছিল মোক সুস্থ কৰাজন মই নাজানো। কিন্তু আৰু এটা দিনত প্ৰগ্ৰাম হৈ আছিল বা এনেকৈ বাক্য কৈ আছিল, তাতে সেই মানুহজনক আহিছিল আৰু যীশুৱে বাক্য কৈ আছিল। তেতিয়া সেই প্ৰভু যীশুৱে সেই মানুহজনক দেখিলে, তুমিয়ে হয়, আৰু বেছিকৈ দুৰ্গতি নহ'বৰ কাৰণে আৰু পাপ নকৰিবা বুলি প্ৰভু যীশুৱে সেই ব্যক্তিজনক কৈছিল। আৰু সিদিনাহে গম পালে যে ইয়াৰ নাম যীশু, এয়ে মোক সুস্থ কৰিছিল। প্ৰেইজ দ্য লৰ্ড। আপোনালোকে আজি 10 বছৰ আগত, 5 বছৰ আগত, 6 বছৰ আগত সুস্থ পাইছিলে। সুস্থ পোৱাৰ পিছত আপুনি ভাল জীৱন যাপন কৰাৰ কাৰণে গীৰ্জাত আহিবৰ কাৰণে অৱহেলা বা আলচি লাগিছে। আৰু যেতিয়া প্ৰথম বিশ্বাস কৰিছিলে, একদম 1 ঘণ্টাৰ আগত গীৰ্জা আহিছিল, হয়নে? 1 ঘণ্টাৰ আগত, 2 ঘণ্টাৰ আগত কেতিয়া গীৰ্জা হ'ব, কেতিয়া গীৰ্জা যায়, এনেকুৱা লাগিছিল। কিন্তু লাহে লাহেকৈ আপোনাৰ বিশ্বাস আৰু প্ৰাৰ্থনাটো কমি গ'ল, আৰু যীশুৱে যে আপোনাক সুস্থ কৰিছিল সেইটো আপুনি পাহৰি গৈছে। হালেলুয়া। পাহৰি গৈছে। কিন্তু সেই কথাটো জানিবৰ কাৰণে আমি কি কৰিব লাগে, সুৰণ হৈ থাকিবৰ কাৰণে, ৰিনিউ হৈ থাকিবৰ কাৰণে আমি কি কৰিব লাগে, আমি ফাষ্টিং প্ৰাৰ্থনাত, গীৰ্জা প্ৰাৰ্থনাত আমি আহিব লাগে, বাইবেল পঢ়িব লাগে, ঘৰত প্ৰাৰ্থনা কৰিব লাগে, সংগতি হৈ পেলাই মণ্ডলীত প্ৰাৰ্থনা কৰিব লাগে। তেতিয়া আমি যীশুক চিনি পাওঁ। হালেলুয়া।
প্ৰভুৱে এই যীশু প্ৰভুৱে মোক সুস্থ কৰিছিল আৰু তেওঁৰ লগত লাগি থকাটো মোৰ অধিক প্ৰয়োজন আৰু আমাৰ যিমান আমি লাগি থাকিম যিমান প্ৰাৰ্থনা কৰিম যিমান মন পালন কৰি থাকিম তেতিয়া বুলি কৈছে যে আপোনাৰ লাগা সময়ত আপোনাক সুস্থ কৰিব বিপদৰ সময়ত সহায় কৰিব আপোনাৰ আয় ইনকামত অভাৱ থাকিলে প্ৰভু যীশুৱে আপোনাৰ পথ মুকলি কৰিব আপোনাৰ ব্ৰেন মন বিলাক কৃতকাৰ্য কৰিব সুস্থ কৰিব আৰু মুকলিভাৱে আপোনাক ঈশ্বৰক বিশ্বাস কৰিবলৈ জ্ঞান দিব বুলি কৈছে হালেলুয়া এই কথাটো আমাক ঈশ্বৰে জনাইছে ঈশ্বৰৰ ডাক ডাকিৰ জৰিয়তে বাইবেলৰ জৰিয়তে কিমান জনে প্ৰাৰ্থনা কৰিব নাজানে কিমান জনে আৰাধনা স্তুতি কৰিব নাজানে আৰু আজি আমি আৰাধনা 9:30 10টাৰ পৰা আমি আৰাধনা আধা ঘণ্টা 1 ঘণ্টা আগৰ পৰাই কৰো কিন্তু বহুতে আৰাধনাই নাপায় বহুতে গান গাবই নাজানে শিকিবই ইচ্ছা নকৰে আগতীয়াকৈ গৈ মই কেইটামান গান গাবলৈ শিকিম বুলি কোনো নাভাবে হয়নে কি ভাবে এই যাম দে 10টা বাজা নাই 9টা বাজা নাই উঠিছো মই 8টাতে 7টাতে উঠিছো অলপ সোনকালে উঠি আমি কামটো কৰিব পাৰিলো হয় কিন্তু কৰা নাই আমি বিছনাত আৰাম কৰি উঠি কিনে অলপ বহিয়ে থাকিলো বা গিৰ্জাত যে যাব লাগিব অলপ আগত যাই পে মই আৰাধনা কৰিব লাগে মই প্ৰাৰ্থনা কৰিব সহভাগিতা ল'ব লাগে মই গান গাব শিকিব লাগে মই প্ৰাৰ্থনা কৰিব শিকিব লাগে মই আগতীয়াকৈ যাই পলে সহভাগিতা লৈ ধৈৰ্য ধৰি তাতে প্ৰাৰ্থনাটো কৰি মই ঈশ্বৰৰ সম্বন্ধ ৰাখি আহিব লাগে বুলি কোনো দায়িত্ব নুবুজে হয়নে পাহৰি যায় বা এলা কৰে আলচি লাগে ন কিন্তু যীশু খ্ৰীষ্ট হেতুত ইচ্ছা নকৰে আৰু ভাল নাপায় বুলি কৈছে যিজনে ষ্ট্ৰং বিশ্বাসত পৰিৱৰ্তন হৈ পলে ষ্ট্ৰং ভাৱে আহি ষ্ট্ৰং ভাৱে ধৈৰ্য ধৰি আৰাধনা প্ৰাৰ্থনা কৰি সন্তুষ্ট মনে ঈশ্বৰক ধন্যবাদ দি পলে গুচি যায় তেওঁক ঈশ্বৰে চাই থাকে বুলি কৈছে হালেলুয়া ঈশ্বৰে দেখা পায় কিন্তু আমি কাবাৰ লগত আজি কিবা কলে কিবা দুটা তিনটা উত্তৰ দিম পজিশনত তৰ্ক বিতৰ্ক কৰিবলৈ পজিশনত আহিলে তাত বৃথা হ'ব হালেলুয়া কোনবাই কিবা কলে ৰ এই যদি মোক আজি কিবা কয় মই কালি এটা একদম 4টা মান উত্তৰ দি দিম গুলি মাৰি দিম কোনবাই এটা গুলি মাৰলে 5টা মান গুলি মাৰি দিম এনেকৈ ভাব যদি মনত ৰাখিছে তেতিয়া হলে আপোনাৰ প্ৰাৰ্থনা কৰিব আহা আৰু মানে ঈশ্বৰক ধন্যবাদ দিবলৈ আহাটো বৃথা হ'ব আপুনি একো ফল নাপাব বিফল হ'ব সেইকাৰণে যীশু খ্ৰীষ্টই কৈছে যে এডাল গছক যেতিয়া যীশু খ্ৰীষ্টই প্ৰাৰ্থনা কৰিবলৈ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ গৈছিল অলপ আগত আমাৰ তেওঁ কৈছিলে যে এডাল গছক কি কৈছিলে প্ৰভু যীশুৱে অভিশাপ দিছিলে প্ৰাৰ্থনা কৰিব যাতে শিষ্যবিলাকে তেওঁলোকৰ খুব ভোক লাগিছিল ডিমৰু গছ দে ডিমৰু গছৰ ফল থাকে আৰু ফলটো কাঢ়ি পেলাই মানুহবিলাকে খাইছিলে আৰু হিডাল গছত মোটাহে আছিল না মাইকী আছিল গছটো ফল ধৰা নাছিলে আৰু চাইছে যে ভোক লাগিছে গছত কিবা আছে নেকি তাত একো নাপালে আৰু ইছে কৈছে এই তই একো ফলত একো কাম দিয়া নাই একো ফল নাই বুলি কোৱাৰ লগে লগে তেওঁলোকে গৈ আৰু আহোতে গছডাল মৰা দেখিলে দে আৰু মানুহবিলাকে শিষ্যবিলাকে দেখিছে আৰে প্ৰভু তিতা কৈছিল যে তোমাৰ একো কাম নাই বুলি কোৱাৰ লগে লগে তেওঁ মৰি থাকিলে আমি আহালৈকে গছডাল মৰি আছে হয়নে ৰাতিপুৱা যাই পেলাই গুডলা হতে মৰা দেখা পালে আৰু তেতিয়া কৈছে ও প্ৰভু যি কয় হিয়ে হয় হালেলুয়া প্ৰেইজ দ্য লৰ্ড কিন্তু আপুনি আৰু আমি আপোনাক প্ৰভু যীশুৱে ফল ধৰিবলৈ দিলে আপোনাক গছ বুলিছে আপোনালোকে গছ আপোনালোকক বিশ্বাস দিলে পৰিত্ৰাণ দিলে সুস্থ দিলে সকলো দিলে আপোনালোকে সকলো জানি পেলাই যদি প্ৰাৰ্থনা কৰিবলৈ আহিব ইচ্ছা নকৰে গিৰ্জাত আহিবলৈ ইচ্ছা নকৰে অৱহেলা কৰে বাক্য পঢ়িবলৈ বা বাক্য শুনিবলৈ ইচ্ছা নকৰে বাইবেল পঢ়িবলৈ ইচ্ছা নকৰে অৱহেলা কৰে আৰু আপুনি সকলো জানিও পিছুৱাই আছে আপুনি ঈশ্বৰৰ কামটো কৰিবলৈ আগবাঢ়া নাই তেতিয়াহ'লে আপুনি কি ফলহীন গছৰ নিচিনা ঈশ্বৰে আপোনাক এৰি দিব আপোনাৰ বিশ্বাসটো মৰি যাব দে আপোনাৰ যেনেকৈ প্ৰথম বিশ্বাসত যেনেকৈ বিশ্বাস আছিল সেই বিশ্বাসটো নহা হ'ব আৰু আপুনি প্ৰাৰ্থনা কৰিলে উত্তৰ নাপাব বিপদত পৰি ঈশ্বৰৰ প্ৰাৰ্থনা সহায় বিচাৰিলে আপুনি সহায় উত্তৰ নাপাব তাক ক'ব বিচাৰিছে তাক বুজাইছে দে আপোনালোকে ফলহীন ডিমৰুৰ গছটো পঢ়িব আপুনি মুঠি মাৰ্কৰ লোক যখন পঢ়িলে আপোনালোকে সেই বাক্যবিলাক পাব সেইকাৰণে আপোনালোকে নতুন নিয়ম হিচাপে আপোনালোকে মুঠি মাৰ্কৰ লোক যখন ভালকৈ বাৰে বাৰে ৰি কৰি পঢ়িব আৰু আপুনি মেমৰিত সোমাই ল'ব অন্তৰত ৰাখিব আৰু ফলো কৰিবৰ কাৰণে চেষ্টা কৰিব অৰ্থাৎ মানি চলিবলৈ চেষ্টা কৰিব নহলে আপোনালোকে যীশু খ্ৰীষ্টৰ বিশ্বাসী জীৱন যাপন কৰাৰ কোনো অৰ্থ নাথাকিব আপোনালোকে বৃথা হ'ব সেইকাৰণে প্ৰিয় ভাই ভনীসকল আপোনালোকে আশীৰ্বাদ যদি পাব বিচাৰিছে আপোনালোকে প্ৰাৰ্থনা কৰক আৰু যদি বাক্য ক'বলৈ ইচ্ছা কৰিছে কি লিখিব এই ৱালবিলাকত একদম এই দিলীপ দৈমাৰীয়ে পোহনীয়ে ইমান বাক্য কয় মই ক'ব নোৱাৰো নেকি হে যীশু এনেকে ৱালত কথা পাতক
আৰু ঘৰৰ পৰিয়ালবিলাকক কৈ থাকক আপুনি শিক্ষক নিচিনা কওক যীশুৱে এনেকৈ কৈছে যীশুৱে সেনেকৈ কৈছে প্ৰভুৱে এনেকৈ কৈছে বাইকয়ে এনেকৈ কৈছে বুলি কৈ থাকক তেতিয়া আপুনি শিকি যাব আৰু আপোনাক ঈশ্বৰে জ্ঞান দিব আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ পৰিয়াল আপুনিও জ্ঞান পাব আৰু আপোনালোকে ডেভেলপ হ'ব আৰু চুবুৰীয়াই দেখিব অ এই বিশ্বাসীজন ভাল প্ৰেইজ দ্য লৰ্ড জগতৰ মানুহবিলাকে ক'ব তেওঁ যীশুৰ মানুহ হয় তেতিয়া আপোনালোকে নতুন এটা পৰিৱৰ্তন দেখা পাব প্ৰেইজ দ্য লৰ্ড সেইকাৰণে সেই বাক্যটো আপোনালোকে জানা উচিত আৰু ফলহীন ডিমুৰৰ নিচিনা নহয় ফলৱান এটা খেতিয়কৰ নিচিনা হ'ব পাৰিব আপোনাৰ বিশ্বাসৰ কৰ্মৰ জৰিয়তে প্ৰেইজ দ্য লৰ্ড আহক আমি এই বাক্যৰ কাৰণে প্ৰাৰ্থনা কৰিম প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া প্ৰভু মই তোমাক ধন্যবাদ দিছোঁ